এখন জৰাজীৰ্ণ বাঁহৰ ভঙা দলঙে জিয়াটো ভোগাইছে কলাইগাঁৱৰ উত্তৰ কোকৰাঝাৰ অঞ্চলবাসীক। কুলসী নদীৰ ওপৰত থকা দলংখনৰ বিধ্বস্ত ৰূপৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ লোকসকল। চৰকাৰৰ প্ৰতিনিধিয়েও দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলবাসীৰ। ভঙা দলংখনেৰেই নিতৌ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৰোগীৰ লগতে পথচাৰীও অহা যোৱা কৰি আহিছে। শীঘ্ৰেই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনালে স্থানীয় লোকসকলে। সমস্যা এটা আমাৰ আদান কৰাটো দিগদাৰ। কঠীয়া ভান্দিব নোৱাৰি, ধানৰ ভান্দিব নোৱাৰি, কিবা কৰিব নোৱাৰি। তাৰপিছত দামৰখানত এই অৱস্থা এইটো আৰু কিমান বছৰ হ'ল? আজি 3 বছৰমান হ'লে নি গোটেই হেৰি হ'ব ভাংবা গাড়ী ঘোঁৰা আহিব নোৱাৰে। নৰে। কাৰোবাৰ বেমাৰ হ'লে 108 কেনেকৈ আহে? এই পিনে এইখিনি আকৌ ঠেলাত নিব লাগিব। আজিৰ দিনত ঠেলাত যায়। আজি বহু বছৰ ধৰি প্ৰায় 10 বছৰ আমাৰ এই উত্তৰ কোকৰাঝাৰ গাঁৱৰ মাজত থকা এই দলংখন এনেকুৱা ভগ্ন অৱস্থাত আছে। এই ৰাস্তাৰে দিনত প্ৰত্যেক দিনা শ গাড়ী পাৰ হৈ যায়। এতিয়া যাৰ ফলত নেকি এই দলংখনৰ অৱস্থা এইটো অৱস্থা হৈছেগৈ। ট্ৰেক্টৰ বিশেষকৈ আমাৰ এইবিলাক খেতি প্ৰধান অঞ্চল, গতিকে এই অঞ্চললৈ অহা ট্ৰেক্টৰ আহি পেলাই এই দলংখনৰ অৱস্থা এনেকুৱা কৰিছে।